বহুত মানুহৰ কমপ্লেইন যে সময়ত জাবৰ নিবলে নাহে মানে ৰৈ থাকিব লাগে বা জাবৰ থৈ দিও নিবলে নাহে সো এই প্ৰবলেমটো কি সলিউশন বাই প্ৰবলেমটো কিয় মানে হয় গাড়ীবিলাকে যেতিয়া জাবৰ তুলিবলে যায় মানুহবিলাকৰ ঘৰে ঘৰে কেনেকুৱা ৰেসপন্স পায় মানুহবিলাকৰ পৰা জাবৰৰ গাড়ী আহিছে জাবৰটো লৈ যাব নিজে চাই লৈ যাব মানে ওলাই নাহে মাতো নিদিয়ে মানে আগবঢ়াই নিদিয়ে জাবৰ নিদিয়ে তেনেকুৱাও আছে লেবাৰে মানে আহি কান্দি দিছে মোক মানে কথাটো কৈ আমাৰ কেতিয়াবা এনেকুৱা হৈ থক গাড়ীখন বেয়া হৈছে গাড়ীখন বেয়া হ'লে গেৰেজত মানে যেতিয়া গাড়ীখন লৈ যাওঁ আমি আপোনাৰ পাব্লিকৰ এনে মানে পাৰ্সোনালি গাড়ী যিমান জলদি ভাল কৰি দিয়ে আমাৰ জাবৰৰ গাড়ীখন ইমান খুব মানে সোনকালে ভাল কৰি নিদিয়ে কিছুমান এনেকুৱা জেগা আছে তাৰমানে য'ত মানে আমি জাবৰ উঠাই থাকিলেও তাত মানে আমি এতিয়ালৈকে ভাল ফল এটা পাবলৈ সক্ষম হোৱা নাই এতিয়া আমাৰ ঘৰে ঘৰে যিটো জাবৰৰ কালেকশ্যন 30 টকাও নাই 50 টকাও নাই এতিয়া বৰ্তমান ফ্ৰীত আমি জাবৰ লৈ আছোঁ গতিকে আমাৰ জাবৰ জোথৰ যাতে নলাত নাযায় ৰাস্তা ঘাট পৰিষ্কাৰ কৰি মানে থাকে সেইটোত আমিও সহায় কৰিব লাগিব আৰু পাব্লিকো আমাক সহায় কৰিব লাগিব মই ভাস্কৰ নগৰ এৰিয়াটোৱে নমিনেট মানে কৰিছোঁ এটা মই হোৱা হলেতো মুখখন ফুলাই থাকিলোহেঁতেন মানে গুৱাহাটী ইফালে সিফালে সকলো ফালেই যদি ময়ে থাকিলোহেঁতেন আৰু মোক যদি ইম্পৰ্টেঞ্চ এটেনশ্যন নিদিলেহেঁতেন মোৰতো ডেফিনেটলি অলপমান এটিটিউড শ্ব' কৰিলোহেঁতেন উইচ ইজ ৱাই আমি গুৱাহাটীৰ সকলো ফালে য'তে ত'তে দেখা এটা বস্তু যিটো হয় জাবৰ সেই জাবৰক ৰেকগনাইজ কৰিবলৈ লৈ আহিছোঁ কাচৰা এৱাৰ্ডছ 2025 শুনি আছে চাই আছে আপুনি ছুপাৰ হিটছ 93.5 ৰেড FM মই আছোঁ আপোনাৰ লগত RJ পল্লৱী আৰু আজি আমাৰ সৈতে ষ্টুডিঅ'ত আছে এগৰাকী স্পেচিয়েল গেষ্ট মই চিনাকি কৰাই দিব বিচাৰিছোঁ জুনু গগৈ বাইদেউৰ সৈতে বাইদেউ নমস্কাৰ নমস্কাৰ আৰু বাইদেউৰ স্পেচিয়েলিটি কি হয় মই কৈ দিছোঁ আমাৰ যে ঘৰলৈ জাবৰ বুটলিবলৈ আহে যিখন গাড়ী আহে চ' জুনু বাইদেউৰ NGO এটা আছে আৰু বাইদেৱে গাড়ী ছাপ্লাই কৰে বাইদেউ আপোনাৰ NGOটোৰ বিষয়ে অলপমান কওকচোন নমস্কাৰ জয় জয়তে মই গুৱাহাটী সমূহ অসমবাসীৰ ৰাইজৰ লগতে গুৱাহাটীবাসীলৈ মই মানে নমস্কাৰ গ্ৰহণ কৰিছোঁ এইখিনিতে মই এটা কথা কওঁ আমাৰ গুৱাহাটীত মানে অম্বুবাচী মেলা এতিয়া চলি আছে মা কামাখ্যাৰ মানে শ্ৰী চৰণত অসমবাসীৰ হৈ গুৱাহাটীবাসীৰ হৈ আকৌ মই এটা মানে প্ৰণাম জনাইছোঁ মোৰ NGOটো মানে আপোনাৰ কৃষ্টি ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন NGO গুৱাহাটী পৌৰ নিগমত এই NGOটো মানে কাম বৰ্তমানো চলি আছে আপোনাৰ 2014 চনৰ পৰাই মই এই কামটোৰ লগত জড়িত আমাৰ গাৰ্বেজ কালেকশ্যনৰ এইটো মোৰ NGO দুটা আছে এটা হ'ল পোহৰদা লাইট আৰু এটা হ'ল কৃষ্টি ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন NGO পোহৰদা লাইট আৰু কৃষ্টি ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন দুটাই মানে আগৰ পৰাই কাম কৰি আহিছিলে কিন্তু এইবাৰ যিটো আমাৰ যোৱা অক্টোবৰত 2024ৰ যোৱা অক্টোবৰত আমাৰ হেৰিয়া হ'ল টেণ্ডাৰ হৈছিলে সেই টেণ্ডাৰত আমাৰ মানে পোহৰদা লাইটটো মোৰ NGOত মানে টেণ্ডাৰ পোৱা নাই কিন্তু বৰ্তমান মোৰ মানে কৃষ্টি ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন NGOটোই কামটো বৰ্তমান চলি আছে কৰি আছে ইয়াত বাইদেউ আমি তাকে জানিব বিচাৰিছোঁ যে GMCৰ যিখন গাড়ী আহে জাবৰ কালেক্ট কৰিবলৈ আপোনালোকৰ NGOৰ ফালৰ পৰা আহে চ' এইটো মানে কেনেকৈ চিলেক্ট কৰা হয় প্ৰচিডিউৰটো কি হয় আমাৰ কামটো মানে টেণ্ডাৰত হয় আমাৰ প্ৰথম মানে যিটো আমাৰ জাবৰ কালেকশ্যনটোতো 2014ৰ পৰাই আৰম্ভ হৈছে মই তেতিয়াৰ পৰাই জড়িত আছোঁ আৰু এইটো টেণ্ডাৰটো মানে কেতিয়াবা 2 বছৰো থাকে কেতিয়াবা 3 বছৰো থাকে কেতিয়াবা 1 বছৰো থাকে প্ৰথম অৱস্থাত মই 3 বছৰৰ মানে টেণ্ডাৰ আমি পাইছিলোঁ তাৰপিছত আমি 2 বছৰৰ কাৰণে পাইছিলোঁ এতিয়া যিটো কাম চলি আছে এতিয়া বৰ্তমান আমাৰ এইটো 1 বছৰৰ কাৰণে চলি আছে 2024ৰ মানে অক্টোবৰৰ পৰা এই আমাৰ কামটো চলি আছে 1 বছৰৰ কাৰণে ছেপ্টেম্বৰত এইটো খতম হ'ব মানে ৰেনু মানে আকৌ মানে টেণ্ডাৰ হ'ব হ'লে আমি আকৌ এপ্লাই কৰিব লাগিব চ' আপোনাৰ এতিয়া কোনটো এৰিয়া আপুনি কভাৰ কৰি আছে গুৱাহাটীত এতিয়া বৰ্তমান মই কৃষ্টি ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন NGOৰ টেণ্ডাৰত মই কভাৰ কৰি আছোঁ আপোনাৰ জোৰত তিনিআলি এৰিয়া যিটো 37 ৱাৰ্ড তাৰপিছত আপোনাৰ কালী মন্দিৰ জ্যোতিনগৰ এইটো হ'ল 54 ৱাৰ্ড আকৌ ইণ্ডাষ্ট্ৰি যে বামুণী মৈদান আছে সেই ছাইডটোৰ মানে 53 ৱাৰ্ড আৰু আপোনাৰ নেপালী চক চোনচালি এইটো যিটো 55 ৱাৰ্ড আছে এই 4টা ৱাৰ্ড কৃষ্টি ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনৰ মানে আণ্ডাৰত মানে কামটো চলি আছে চ' ডেফিনেটলি এইকেইটা ৱাৰ্ডৰ যদি ভিউৱাৰ্ছে আমাক এই মুহূৰ্তত চাই আছে তেতিয়াহ'লে তেওঁলোকে ডেফিনেটলি আপোনাক চিনি পাবই এতিয়া বাইদেউ প্ৰথম কথাটোৱে হ'ল যে আপুনি গম পাইছে আমি কাচৰা এৱাৰ্ডছ 2025 আগবঢ়াই আছোঁ এনেকুৱা এডোখৰ ঠাইলৈ যিডোখৰ ধৰক গুৱাহাটী আটাইতকৈ লেতেৰা ঠাই বুলি আমি গণ্য কৰিম বা লোকসকলে ভোট কৰিব আৰু বহুতে নমিনেটো কৰি আছে ঠাইবিলাক চ' তাৰে লগত সংগতি ৰাখি মই আপোনাক সুধিব বিচাৰিছোঁ যে গাড়ীবিলাকে যেতিয়া জাবৰ তুলিবলৈ যায় মানুহবিলাকৰ ঘৰে ঘৰে কেনেকুৱা ৰেছপন্স পায় মানুহবিলাকৰ পৰা
এইখিনিতে সেই কাছৰা এৱাৰ্ড বুলি ৰেড এফএমে যিটো মানে পদক্ষেপ লৈছে সেইটো খুবেই ভালে মানে এয়া কৰিছে মানে আমাৰ ফালৰ পৰা মানে ধন্যবাদ জনাইছোঁ কিন্তু আপুনি যিটো কুৱেশ্যন কৰিছে যে আপোনালোকে পাব্লিকৰ পৰা কেনেকুৱা ইয়াতো পায় আমি এতিয়া কিছুমান এৰিয়া আছে আমি ধৰক আগতকৈ বহুতখিনি ডেভেলপ কৰিব পাৰিছোঁ তেনেকুৱা আমি তাতে এটা নাম ল'ব লাগিব 37 ৱাৰ্ডৰ আপোনাৰ অম্বিকাগিৰি এৰিয়াত আমি তাৰে পাব্লিকখিনিৰ লগত বা আমাৰ তাতে বৃহত্তৰ উন্নয়ন সমিতি বুলি এটা মানে এৰিয়া আছে উন্নয়ন সমিতি আছে সেই উন্নয়ন সমিতিৰ লগত আমি লগ হৈ যিখিনি মানে কাছৰাৰ মানে জাবৰৰ ক্ষেত্ৰত আমি আগবাঢ়ি গৈছোঁ মানে তাত বহুতখিনি আমি ভাল ফল তাৰমানে পাইছোঁ হয় আৰু তেনেকুৱাও বেলেগ জেগা তেনেকুৱা আছে আৰু কিছুমান এনেকুৱাও জেগা আছে তাৰমানে য'ত মানে আমি জাবৰ উঠাই থাকিলেও তাত মানে আমি এতিয়ালৈকে ভাল ফল এটা পাবলৈ সক্ষম হোৱা নাই তেনেকুৱা জেগাও আছে তেনেকুৱা এডোখৰ ঠাই নমিনেশ্যন মই আপোনাৰ পৰা ল'ম শেষত এতিয়া মই জানিব বিচাৰিম যে বহুত মানুহৰ কমপ্লেইন যে সময়ত জাবৰ নিবলৈ নাহে মানে ৰৈ থাকিব লাগে বা জাবৰ থৈ দিওঁ নিবলৈ নাহে চ' এই প্ৰব্লেমটো কি চলিউশ্যন বা প্ৰব্লেমটো কিয় মানে হয় সেইটো আচলতে হয় মানে এনেকুৱা আছে কিছুমান মানে কি হয় আমাৰো দুখ কিছুমান থাকি যায় কিছুমান ধৰক পাব্লিকৰো থাকি যায় কেনেকুৱা হয় কিছুমান মানুহ ধৰক আমাৰ কেতিয়াবা এনেকুৱা হয় ধৰক গাড়ীখন বেয়া হৈছে গাড়ীখন বেয়া হ'লে গেৰেজত মানে যেতিয়া গাড়ীখন লৈ যাওঁ আমি আপোনাৰ পাব্লিকৰ এনেই মানে পাৰ্চনেলি গাড়ী যিমান জল্দি ভাল কৰি দিয়ে আমাৰ জাবৰৰ গাড়ীখন ইমান খুব মানে সোনকালে ভাল কৰি নিদিয়ে অকণ লেতেৰা গাড়ী বা কিবা অকণমান দিব এনেকুৱা মানে ধৰক আপুনি কিমান ৰিকুৱেষ্ট কৰিও কেতিয়াবা কৰিব লগা হয় তেনে গাড়ী বেয়া হ'লেও হৈ যায় কেতিয়াবা বৰষুণ দিলে হৈ যায় কেতিয়াবা ধৰক লেবাৰেও অলপমান খেলি মেলি কৰে গতিকে তেনেকুৱা ক্ষেত্ৰত ধৰক আমাৰে ভুলটো দেখা যায় কেতিয়াবা আকৌ কেনেকুৱা হয় পাব্লিকৰো কিছুমান নাথাকা নহয় থাকে আৰু কেনেকুৱা কিছুমানে জাবৰৰ ক্ষেত্ৰত ইমান সজাগ আমাক ফোন কৰি হ'লেও মাতি কেনে জাবৰটো দিয়ে বা কিয় অহা নাই যোগাযোগ কৰে যোগাযোগ কৰে প্ৰায় মানুহৰ তাত মোৰ নাম্বাৰ আছে বাৰু আৰু কিছুমান এনেকুৱাও আছে আপোনাৰ যোগাযোগটোনো কিয় কৰিম আমাৰ মানে চৰকাৰক টেক্স দিছোঁ কিবা দিছোঁ আমি যোগাযোগ কৰি জাবৰটো পেলোৱাতকৈ আমি নলত দলিয়াম ৰাস্তাত দলিয়াম ফোন কৰি আমাক কৈও দিয়ে কেতিয়াবা আৰু কিছুমান আছে এনেকুৱা নহয় আমি কিয়নো দলিয়াম আমি যোগাযোগ কৰোঁচোন চৰকাৰে ইমান ভাল সুবিধা এটা দিছে আমি কিয়নো যোগাযোগ নকৰোঁ এনেকুৱাও আছে আৰু কিছুমান ধৰক মানে কি হ'ল মানে ঘৰত মানুহ নাই ভাৰতীয় মানুহ আছে মানে আপোনাৰ ডাষ্টবিনটো গেটৰ ওচৰত থ'ব নিদিয়ে আমাৰ লেবাৰে যায় হুইচেল বজালে কি হ'ব জাবৰটো নাপালে অফিচত গুচি গ'ল বা ক'ৰবাত কামে কাজে গুচি গ'ল তেতিয়া প্ৰব্লেম হয় আৰু কিছুমান মানে কেতিয়াবা ধৰক মানে হুইচেলটো কম হৈছে শুনা নাই বা কিছুমান কেতিয়াবা পাব্লিকে ধৰক মানে জাবৰটো দিয়াৰ ক্ষেত্ৰত ইমান মানে হেৰি কৰি থকা নাই তেতিয়াও মানে খেলি মেলি এখন থাকে আৰু মানে এনেকুৱা নহয় যে NGOৰে দিয়ক বা পাব্লিকৰে দিয়ক মানে ইটো সিটোৰ লগত অকণমান খেলি মেলি থাকে আৰু কিছুমান মানে এনেকুৱা প্ৰব্লেম নহয় যে যোগাযোগত মানে ঠিক হৈ যায় সলিউশনটো ওলাই যায় আলটিমেটলি সলিউশনটো ওলাব লাগে হেতুৱে কথা মানে মানুহ আক্ষেজ ৰাখি পেলাই খং কৰি পেলাই অভিমান দেখুৱাটো কথা নহয় বাৰু আচ্ছা বাইদেউ আপুনিতো ডেইলি যিখিনি ৱৰ্কাৰ্ছ হয় লেবাৰ্ছ হয় তেওঁলোকৰ লগত আপুনি যোগাযোগত থাকে বা কথা পাতে তেওঁলোকে কি ফিডবেক দিয়ে মানুহবিলাকৰ যে আমাক বাৰে বাৰে কোৱা হয় যে ড্ৰাই ৱেষ্ট আৰু ৱেট ৱেষ্টখিনি বেলেগকৈ দিব লাগে যাতে সেইখিনি সেইটো ভাবে ৰিচাইকেল কৰিব পাৰি মানুহে এবাৰ দিয়ে নে তেওঁলোকক এইটোৰ ক্ষেত্ৰতো মানে ক'ব গ'লে মানে কেনেকৈ দিয়ে বুলি মানে আমি ইমান পাৰ্চেণ্ট ক'ব নোৱাৰোঁ আমাৰ 10% মান ক'ব পাৰোঁ 90%ে নিদিয়ে তেনেকৈ আচলতে কি হয় আমি এইটোৰ কাৰণে JMCO হওক NGO হওক বহুত আমি এইটোৰ কাৰণে এৱাৰনেছ কৰিছোঁ কিন্তু এতিয়ালৈকে আমি তেনেকুৱা ফলটো পোৱা নাই আমি ধৰক ঘৰে ঘৰে এনেকুৱা কৰিছোঁ কেতিয়াবা গাড়ীত এনাউন্স কৰিও ঘূৰিছোঁ যে জাবৰটো মানে ছেগ্ৰিগেশ্যন কৰি দিব লাগে ঘৰে ঘৰে ডাষ্টবিন ৰাখিব লাগে JMCO ধৰক টিভিয়ে নিউজে গোটেইখিনি নকৰা নহয় বহুত কৰিছে বহুত চেষ্টা কৰে আমাৰ লগতো কৰে অকলেও কৰে JMCৰ যিখিনি কৰণীয় কাম কৰি থাকে কিন্তু তাৰ মাজত ক'লো ন মই 10% মান লাইনত আহিছে 90%ে অহা নাই মানে এনেকুৱা দেখা যায় যে আমাৰ গাড়ীখন হুইচেল বজাই গৈছে কিছুমানে ডাষ্টবিনটোৰ কাৰণে ৰৈ আছে কেতিয়া আহিব কেতিয়া নাহিব বা দুটা ডাষ্টবিন ধুনীয়াকৈ থৈছে কোনোবাই ছেগ্ৰিগেশ্যন কৰি থৈছে কোনোবাই এনে থৈছে মুঠত থৈছে আৰু কিছুমান এনেকুৱা আছে জাবৰৰ গাড়ী আহিছে জাবৰটো লৈ যাব নিজে চাই লৈ যাব মানে ওলাই নাহে মাত নিদিয়ে আগবঢ়াও নিদিয়ে তেনেকুৱাও আছে আৰু কিছুমান এনেকুৱা মানে লেবাৰে কি কৰে ভিতৰলৈকে যাব ভিতৰলৈ যায় আচলতে JMC ৰুলতো আমাৰ কেম্পাছৰ ভিতৰত গৈ জাবৰটো আনা ৰুল নাই গেটৰ ছাইডত ভিতৰতে গেটৰ ছাইডত থ'ব লাগে হুইচেল বজাই কোনোবাই নিজে দিলে নিদিলে তাৰমানে আমাৰ মানে লেবাৰে যাই লৈ ল'ব কিন্তু কাৰোবাৰ মানে বিল্ডিঙৰ পিছফালে আছে কাৰোবাৰ ভিতৰত আছে সেইটোত আচলতে এলাও নাই কিয় মানে কিবা এটা ধৰক কিবা খেলি মেলি হৈ যাব পাৰে কিবা চুৰি হ'ব পাৰে কিবা হ'ব পাৰে আৰু
তেনেকুৱা অভিজ্ঞতা আমাৰ হৈছে নোহোৱা নহয় মোৰ গীতানগৰ BSF কেম্পৰ ওচৰতে হৈছে এনেকুৱা লেবাৰে 3 মাহ জেল খাইও আহিছে তেনেকৈ তাৰ মানে বাৰান্দাত মানে আপোনাৰ শৰ্টকাট কথাত কৈ দিছে বাৰান্দাত মানে মোবাইল চাৰ্জ দিছিলে তাৰ কোনে নিলে কি নিলে হেতু আমি গম নাপাও লেবাৰে পিছফালৰ পৰা যাবৰটো আগৰ পৰা না হিদিনও আনিছে তেওঁলোকে লগলক মানে ধৰক মানে এনেকা দিলে নিলে এতিয়া কোনে নিলে কি নিলে আমি বস্তুটো ধৰক যেটা দেখা নাই বা ইয়া নাই এটা তেখেতসকলতো মানে বিশ্বাস নাই যে মানে মোবাইলটো নিছে সঁচাকৈ নিছে যে কোনে নিলে কি নিলে তেতিয়া ধৰক জেলো খাই আহিছে আমাৰ লেবাৰে তেনেকুৱা মানে তেওঁলোক এতিয়া হেৰাইছে কাৰণে দিছে কথাটো এনেকুৱা এটা কাৰ কি হলে তো সেইকাৰণে তেতিয়া আমি অফিসত জনাইছিলো মানে এনেকুৱা ধৰণৰ মানে যে ভিতৰত কেম্পাছত মানে পিছফালে যায় যাতে বস্তুটো নানে আৰু তেনেকুৱা গতিকে এই সেগ্ৰিগেশনৰ ক্ষেত্ৰতো তাৰ মানে এতিয়া ধৰক কিছুমানৰ ডাস্টবিন আছে কিছুমানৰ ডাস্টবিন নাই পলিথিন এটাতে গাঁঠি মাৰি লৈছে কিছুমানে ফাটা বাল্টি এটাতো লৈছে কিছুমানে আৰু বৰ ধুনীয়াকৈ জাবৰ এনেকৈ সজাই থৈছে ইমান ধুনীয়াকৈ জাবৰো যে সজাব পাৰি এখন বাগিচা যেনেকৈ বা নিজৰ ড্ৰয়িং ৰুমটো যেনেকৈ সজাই থয় মানুহে তেনেকৈ কিছুমানে জাবৰ সজাই থৈছে এনেকুৱা বহুত জায়গাত আছে মই ফটো মাৰি মাৰি কিছুমান ৰাখি দিওঁ জেএমচিত কেতিয়াবা দেখুৱাও তাৰমানে যে এনেকুৱা মানুহ আছে এইখিনি মানুহ আমি ফকাছত ওলাই আনিব নোৱাৰো নিগিন কেতিয়াবা এনেকুৱা লাগে আৰু মন যায় আৰু তেওঁলোকো ইমান ধুনীয়াকৈ কৰিছে বা আমাৰ যিটো সেগ্ৰিগেশনৰ জাবৰ মানে ওয়েট ওয়েষ্টৰ সেইখিনি ফুলৰ গুৰিত দিছে মানে এনেকুৱা মানে বাইদেউ হেতু কথা সুধিব বিচাৰিছো যে সেগ্ৰিগেট কৰাৰ পিছত যিটো ৰিসাইকেল হেতু ৰিসাইক্লিং কৰিলেটো কিমান লাভদায়ক নহয় জানো সো আপুনি হেতু বস্তু কেনেকৈ কি কৰে বা ৰিসাইকেল কৰে নেকি এতিয়া কিছুমান মানুহ যিখিনিয়ে মানে সেগ্ৰিগেশন কৰি থৈছে কিছুমানে নিজে ধৰক ফুলৰ বাগানত দিছে বা কিছুমান আমাক দি দিছে এনেকুৱা আছে কিছুমানে এতিয়া জুচিহাট আমাৰ জুৰত তিনালি 37 ৱাৰ্ডত জুচিহাটে সেগ্ৰিগেশন কৰি যিটো মানে সাৰ বনাব পৰা বস্তু আমাক দি দিয়ে আমাৰ গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচনৰ আমাৰ মানে সাৰ কাৰখানা মানে আছে আপোনাৰ ভঙাঘৰত আপোনাৰ আমাৰ যিটো হেৰি আছে মৰ্গ মানে পোষ্টমৰ্টম ইয়াতো আছে তাৰ ওচৰত আমাৰ OWC বুলি এটা মানে আছে মানে সাৰ বনোৱা কাৰখানা এটা আছে হেতু মিউনিসিপাল মানে কৰ্পোৰেচনে মানে বনাইছে কিন্তু মই ক্ৰিষ্টি ওয়েলফেয়াৰ অৰ্গানাইজেশ্যন হয় ময়ে চলাও এইটো তাত আমি যিখিনি সেগ্ৰিগেশন কৰি মই যিখিনি পাও সেইখিনি মানে বেছি এৰিয়াটো কৰিব পৰা নাই এতিয়ালৈকে তেনেকৈ ধৰক পাব্লিকে দিব লাগিব নিজে কৰিব পৰা অকলে এইটো ইমান সম্ভৱ নহয় আৰু যিখিনি কৰাই দিছে সেইখিনি বা মই মাৰ্কেটৰ পৰা অলপ আনাই সৰুকে তাৰমানে আমি অলপ চলপ মানে তাতে আমি সাৰ বনাই এনেকৈ মানে ধৰক পাব্লিকক যোগান ধৰিছোঁ মোক গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচনো মানে সেইখিনিত মানে মোক বহুতখিনি সহায় কৰিছে সাপোৰ্ট কৰিছে তেওঁলোকে তেখেতসকলেও তাৰমানে আপোনাৰ এই সাৰখিনি মানে মানে কিছুমান বাগানত কিবা এনেকুৱা দি কেনে তাৰমানে চাইছে মানে বহুত ভাল ইয়াত হৈছে আৰু গতিকে এইখিনিৰ পৰা মই ৰাইজক এইখিনিয়ে ক'ব বিচাৰোঁ যে ঘৰে ঘৰে যদি সেগ্ৰিগেশনটো আৰম্ভ কৰি আমাক জাবৰটো যিখিনি তেওঁলোক তেখেতসকলক লাগে ওয়েট ওয়েষ্ট সেইখিনি ধৰক মানে ৰাখি ল'লে যিখিনি নালাগে আমাক যদি যোগান ধৰে আমি সাৰ কাৰখানাত সাৰ বনাই আমি যদি এনেকৈ পাব্লিকৰ মাজত ওলাই দিব পাৰোঁ আমাৰ কাৰণেও বহুত ভাল হয় আমাৰ প্ৰকৃতিৰ কাৰণেও ভাল পাব্লিকৰো হ'ল আৰু আমাৰ গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচনৰ এটা সাকসেছ কিবা এটা ইয়া হৈছে বুলি মানে দেখাব পাৰে কিন্তু আমাক এইখিনিত পাব্লিকে তাৰমানে হেল্প কৰিব সহায় কৰিবই লাগিব সেইকাৰণে আমি এতিয়া সাৰটো বনাই আমি ইমানখিনি ইয়া হ'ব পৰা নাই আৰু এতিয়ালৈকে লাহে লাহে হ'ব আমি আশা কৰিছোঁ আমাৰ চিভিলিয়ানছ আৰু চিটিজেনছ সকলেও যাতে সজাগ হওক বাইদেউ আমি শেষৰ ফালে আগবাঢ়ি আছোঁ নমিনেশ্যনটো ল'ম কিন্তু তাৰে আগতে মানে মই আমাৰ ৱাৰ্ডত এটা বস্তু দেখা পাওঁ আমাৰ লোকেলিটিত মানে আমাৰ মানুহখিনি কি কৰে আকৌ আপোনালোকৰ যেতিয়া লেবাৰসকল আহে নিবলৈ তেতিয়া মানে এই ইহঁতৰ গৰমত মানে পিয়াহে লাগিছে নেকি সুধে ভাইটি পানী খাবা নেকি বা বিহুৱে চিহুৱে মাহঁতে মানে পিঠা চিঠা থৈ দিয়ে সিহঁতৰ কাৰণে তেওঁলোকৰ কাৰণে বেলেগকৈ এটা পেকেট দি পঠিয়ায় চ' মানে সকলো ঠাইত পায়নে এইটো মৰম নে তেওঁলোকে কিবা আহি পেলাই মানে অলপ তিতা অভিজ্ঞতাৰ কথাও আপোনাৰ লগত শ্বেয়াৰ কৰে কেতিয়াবা আচলতে এইখিনিত ক'ব গ'লে তিতা কেহা মিঠা চব লাইফত থাকে নহয় তেওঁলোকৰো হৈ যায় তেনেকৈ আমাৰ ক্ষেত্ৰতো হৈ যায় তেওঁলোকে নোকোৱা নহয় বহুত মানুহ আছে মানে বহুত ভাল এয়া কৰে ঈদ আহে তেওঁলোকৰ পূজা বিহু তাৰমানে তেওঁলোকক পিঠা পনাৰ পৰা পইচাৰ পৰা গোটেইখিনি যোগান যেনেকৈ ধৰে কামত গ'লেও তেওঁলোকক পানীৰ পৰা কিবাৰ পৰা ঠাণ্ডাৰ পৰা কিছুমানে যোগান ধৰে কিন্তু তাততো এনেকুৱাও আছে কিছুমানে তাৰমানে যোগান ধৰাটো বেলেগ কথা মানে পানীৰ বটলটো যদি খাওঁ বুলিও কয় মানে পানীৰ বটলটো আনি তেওঁলোক ধৰক বেলেগ ধৰ্মৰ মানে তেওঁলোকক মানে পানীৰ বটল এটা দিবনে এনেকুৱা আমি পাইছোঁ বহুত মানে এনেকুৱাও পাইছোঁ মানে আমাৰ 54 ৱাৰ্ডতে মই পাইছোঁ তেনেকুৱা মানুহ তাৰমানে লেবাৰে তাৰমানে আহি কান্দি দিছে মোক মানে কথাটো কৈ মানে পানী খুব সেইখিনিত ওচৰত দোকান নাছিলে পানীৰ খুব পিয়া লাগিছে তেওঁলোকে মানে গৈ কিনে ক'লে বাইদেউ মানে আমাৰ খুব পিয়া লাগিছে পানীৰ বটল এটা দিব নেকি এনেকৈ কৈছিলে তেতিয়া তেওঁলোকে তাৰমানে এনেকুৱা ধৰণৰ কিছুমান বাক্য শুনাই দিলে তেওঁলোকে মানে পানীটো আৰু মানে খাব নোৱাৰিলে গুচি আহিলে তাৰপিছত কেইদিনমান পিছত তেওঁলোকৰ মানে গেটত তলা মাৰা আছিলে জাবৰটো মানে
মানে ল'ব পৰা নাই তেওঁলোকে ভাবিলে সেইটোৰ কাৰণে আমাৰ জাবৰটো নিয়া নাই নেকি কিন্তু ড্ৰাইভাৰে কি কৰিলে মোক ফটো মাৰি অলৰেডি মানে গেটৰ পিকচাৰটো দি জনাই থৈ দিলে তাৰে কেইদিনমান পিছত আকৌ মানে তেওঁলোকৰ মানুহ কেতিয়াবা আছে কেতিয়াবা এনেকুৱা হৈ থাকে তাৰপিছত মানে এদিন মোক কমপ্লেইন কৰিছে যে বাইদেউ মোৰ ঘৰৰ জাবৰটো যোৱা নাই তেতিয়া মই কথাখিনি যেতিয়া ক'লোঁ তেতিয়া তেওঁলোকে মানে কথাটো মানি ল'ব বিচৰা নাই মানে মই কৈছোঁ গাড়ী গৈছে তেওঁলোকে তেতিয়া ড্ৰাইভাৰে কোৱা কথাখিনি মই মনত কৰাই দিলোঁ পানী খোজাতে এনেকৈ হ'ল তেওঁলোকে তেতিয়া মোকো সেই কথাখিনিয়ে তেওঁলোকক কোৱাখিনি মোক কৈ দিলে তেতিয়া মানে মই গম পালোঁ আৰু যে সঁচাকৈ হয় এনেকুৱাও মানুহ আমাৰ আছে আৰু কিছুমান এনেকুৱাও আছে আপোনাৰ তেনেকুৱাই বা মানে কেনেকুৱা আমাৰ কৰোণা মহামাৰীৰ সময়ত তাৰমানে এনেকুৱা আমাৰ লেবাৰখিনি এনেকুৱা কাম কৰিছে যিটোত মানে মানুহ চুবই ভয় কৰে মানে পুলিচৰ পৰা ডক্টৰৰ পৰা যিখিনিয়ে যেনেকৈ কৰিছে আমাৰ গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন হওক বা আমাৰ NGOখিনিও যথেষ্ট তেনেকৈ মানে হেল্প কৰিছে আমাৰ লেবাৰ ড্ৰাইভাৰো আমাক যথেষ্ট হেল্প কৰিছে পাব্লিকৰ জাবৰ জোঁথৰ এনেকৈ লৈছে তেতিয়া মানে আমাৰ লেবাৰ ড্ৰাইভাৰ বুলি নাচাই বহুত মানুহে তাৰমানে কি কৰিছে লেবাৰ ড্ৰাইভাৰক খাবলৈ বস্তু দিছে আনকি মানে গামোচা চামোচা পিন্ধাই ইমান সন্মান দিছে মোৰ বহুত মন চুই গৈছে বহুত ভাল লাগিছে যে লেবাৰো ইমানখিনি সন্মান যে পাইছে লেবাৰক আচলতে লেবাৰ বুলি ভাবিব নালাগে মই সেইটোৱে অনুৰোধ লেবাৰখিনিয়ে যদি নাথাকে মানে তেতিয়াহ'লে আমাৰ মানে আচ্ছা বাইদেউ এতিয়া আহিছোঁ আমি নমিনেশ্যনৰ ফালে আমি সকলোৰে পৰা নমিনেশ্যন লৈ আছোঁ যোনে যেনেকৈ ভাবে যে এই লোকেলিটিটো আটাইতকৈ বেছি লেতেৰা আৰু এই ঠাইডোখৰে পাব লাগে কাচৰা এৱাৰ্ডছ আপুনি কোনডোখৰ ঠাইক নমিনেট কৰিব মই এইটো ক'ব গ'লে আমাৰ মানে 37 আৰু 54ৰ মাজতে আছে এৰিয়াটো আপোনাৰ ভাস্কৰ নগৰ যিটো অৰুণাচল পথেৰে যাবও পাৰি জোৰত তিনিআলিৰো যাব পাৰি মই ভাস্কৰ নগৰ এৰিয়াটোৱে নমিনেট মানে কৰিছোঁ ঠিক আছে আমি নমিনেশ্যনত লৈ লৈছোঁ ভাস্কৰ নগৰ এৰিয়া চ' শেষত বাইদেউ আপুনি কি আহ্বান জনাব বিচাৰিব যে মানে পৰিৱেশ আৰু আমাৰ গুৱাহাটীখন ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিবলৈ হ'লে মানে কেনেকৈ তেওঁলোকে জাবৰখিনি দিব লাগিব ক'ত পেলাব লাগিব ক'ত পেলাব নালাগে আপুনি কি ক'ব এইখিনিতে মই এইটোৱে মানে জনাব বিচাৰিম মানে সকলোৱে মানে ঘৰে ঘৰে যেতিয়া NGOৰ গাড়ী যায় এই গাড়ী যোৱাতে যে মানে দুটা ডাষ্টবিন ব্যৱহাৰ কৰি মানে ভিজা এটা ডাষ্টবিনত আৰু শুকান এটা ডাষ্টবিনত ড্ৰাই ৱেষ্টটো মানে যদি ভিজা বেলেগ বেলেগ কৰি কিনে আমাক জাবৰটো দিয়ে জাবৰটো কমি যায় বহুতখিনি কমি যায় একেলগে দিলে জাবৰটো মানে কমি নাযায় মানে তেতিয়া আমি সাৰ বনোৱাটো এক চাইডত লৈ যাব পাৰোঁ তেতিয়া বহুতখিনি কমি যাব তেতিয়া গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যনৰো যথেষ্ট হেল্প হ'ব এইখিনি আমাৰ লেবাৰ ড্ৰাইভাৰৰ কাম কৰাত হেল্প হ'ব গতিকে পাব্লিকলৈ এইখিনিয়ে অনুৰোধ জনাম যে আপোনালোকে ঘৰে ঘৰে দুটা ডাষ্টবিন ৰাখক আৰু আমাৰ লগত সহযোগ কৰি আমাক কামটো কৰাত সহায় কৰক আৰু আপোনালোকে এইটো নাভাবিব যে NGO আহি মানে টাইমত নিনিয়ে কিবা এনেকুৱা প্ৰব্লেম যদি থাকে টিভি নিউজে পত্ৰই বা আমাৰ মানে ৱেবছাইটত গ'লেও আপোনালোকে NGOৰ নাম্বাৰো পাব বা GMCৰ নাম্বাৰো পাব ইয়াত যোগাযোগ কৰি আমাৰ লগত একেলগে একমত হৈ যাতে আপোনালোকে আমাক জাবৰটো মানে টাইমত মানে যেনেকৈ বিচাৰিছোঁ আমি এনেকৈ যদি আপোনালোকে সহযোগ কৰে গুৱাহাটীখন তেতিয়া আমাৰ বানমুক্ত মানে অসম বা বানমুক্ত গুৱাহাটী হ'ব বুলি মই আশা কৰিছোঁ প্লাষ্টিক মানে যদি আমাৰ ড্ৰেইনত যায় কিবা যায় জাবৰ জোঁথৰ ড্ৰেইনত যায় তেতিয়াহ'লে আমাৰ গুৱাহাটীখন কেতিয়াও পৰিষ্কাৰ নহ'ব গতিকে আপোনালোকে এইখিনিয়ে আপোনালোকৰ ৰাইজলৈ অনুৰোধ যে আপোনালোকে আমাৰ লগত সহযোগ কৰি গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যনৰ লগত সহযোগ কৰি আমাক জাবৰটোৰ ক্ষেত্ৰত সহায় কৰক বা ঘৰে ঘৰে দুটা ডাষ্টবিন ৰাখি ড্ৰাই ৱেষ্ট ৱেট ৱেষ্ট আমাৰ বেলেগ বেলেগকৈ ৰাখক এইখিনিয়ে আপোনালোকক মানে অনুৰোধ জনালোঁ আৰু আমাৰ মানে যিটো যোগাযোগ নাম্বাৰ আছে আপোনাৰ ৱেবছাইটত গ'লে গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন তাতে NGOৰ নম্বৰো পাব আৰু গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যনৰ নম্বৰো পাব ওয়ান্ডাৰফুল আৰু ফ্ৰী অফ কষ্টো হয় আৰু এইখিনিতে আমাৰ কি হ'ল আগতেতো 30 টকা আছিল ঘৰে ঘৰে জাবৰ লোৱাটো তাৰপিছত আমাৰ 50 টকা কৰিলে কিন্তু এতিয়া আমাৰ ঘৰে ঘৰে যিটো জাবৰৰ কালেকশ্যন 30 টকাও নাই 50 টকাও নাই এতিয়া বৰ্তমান ফ্ৰীত আমি জাবৰ লৈ আছোঁ গতিকে আপোনালোকে যাতে এই ফ্ৰী ছাৰ্ভিচটোতে আমাক মানে সহায় কৰি গুৱাহাটীখন বানমুক্ত অসম বা জাবৰমুক্ত অসম কৰিব পাৰে বা গুৱাহাটীখন মানে বানমুক্ত বা চাফাই ক্ষেত্ৰত মানে সুবিধা হয় এইখিনি মানে আমাক যদি সহায় কৰে মানে আমি নথৈ আনন্দিত হ'ম মানে আৰু আপোনালোকৰ মানে ৰাইজকো মানে এইটো মানে আমাৰ এনেকুৱা এখন গুৱাহাটী যদি মানে বানপানী নহয় জাবৰৰ পৰা পৰিষ্কাৰ বাহিৰৰ পৰা মানুহ আহি বা যেনেকুৱা ভাল লাগিব গতিকে আমাৰ জাবৰ জোঁথৰ যাতে নলাত নাযায় ৰাস্তা ঘাট পৰিষ্কাৰ কৰি মানে থাকে সেইটোত আমিও সহায় কৰিব লাগিব আৰু পাব্লিকো আমাক সহায় কৰিব লাগিব গতিকে মিলিজুলি মানে থাকিলে আমি গোটেইখিনি আমি ছাকচেছ নিশ্চয় হ'ব পাৰিম থ্যাংক ইউ সো মাচ
এয়া আছিল জুনু গগৈ বাইদেউ আৰু বাইদেউৰ NGOৰ থ্ৰুদি কেইবাটাও ৱাৰ্ডত তেওঁলোকে জাবৰ পিক আপ কৰাৰ কাৰণে তেওঁলোকে গাড়ী প্ৰভাইড কৰে বাইদেউৰ লগত আজি বহুতখিনি আমি কথা পাতিলোঁ আমাৰ পৰা কি অসুবিধা পাইছে সেইখিনিও আমি শুনিলোঁ আৰু আমি যিখিনি অসুবিধা পাইছোঁ সেইখিনি সলিউশ্যন কি সেইটো আমি গম পালোঁ বাইদেউ ওৱান্স এগেইন থেংক ইউ ছ' মাছ চ' কাচৰা এৱাৰ্ডছত আপুনিও নমিনেট কৰি থাকক যে কোনডোখৰ ঠাই আপুনি ভাবে গুৱাহাটীৰ ভিতৰত আটাইতকৈ লেতেৰা আৰু সেই ঠাইডোখৰে পাব লাগে কাচৰা এৱাৰ্ডছ বাকী গোটেই ডিটেইলছখিনি মই কেপশ্যনত দি দিম আপুনি কেনেকৈ ফটো বা চেলফি এখন তুলি বা ৰীল এটা আপলোড কৰি দিব পাৰে মোলৈ মানে RJ পল্লৱীলৈ লগতে টেগ কৰি দিব ৰেড FM SMEs আৰু এই কাচৰা এৱাৰ্ডছত আগলৈ কি হৈ গৈ থাকে চাই থাকিব ষ্টেডিয়াম টু ছুপাৰ হিটছ 93.5 ৰেড FM বজাতে ৰহো